নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ, ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। For light commercial vehicle SML Isuzu for an automobile dealer situated at Gorsuk, Guwahati. Automobile dealer বাবে sales executive বিচৰা হৈছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চড হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে জব ভেকেঞ্চি হাৰমতি টি গাৰ্ডেন। 2 নম্বৰ জবটো হাৰমতি টি গাৰ্ডেন, পোষ্ট অফিচ মেৰবিল, নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্ট লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে আৰু জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি মুকলি হৈছে 3টা আৰু কেটেগৰী ক্লেৰিকেলৰ 3টা, গ্ৰেড 3 3টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম আৰু প্ৰিফাৰেঞ্চ টু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এছেঞ্চিয়েল কম্পিউটাৰ ডিপ্ল'মা অৰ কম্পিউটাৰ এজ এ ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন আৰু জবটোৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 22 ইয়াৰ্ছ আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আপোনালোকে জব কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। চেলাৰী এজ পাৰ ITI স্কেল, ITI স্কেলৰ মৰ্মে জব কেইটাৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব আৰু মেইলৰ জৰিয়তে পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকৰ ৰিটেন এক্সাম আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে আপোনালোকক মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো গুৱাহাটীৰ মেট্ৰ' হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। এ ইউনিট অফ মেট্ৰ' হস্পিটেল প্ৰাইভেট লিমিটেড, গুৱাহাটী মেট্ৰ' হস্পিটেল ৰিকুৱাৰ্ড। নম্বৰ পোষ্টটো হৈছে একাউণ্টছ কাম কেচিয়াৰ। কোৱালিফিকেশ্যন বিচাৰিছে জবটোৰ বাবে BCom পাছ কেণ্ডিডেট বিচৰা হৈছে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু জবটোৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে ফ্ল'ৰ কৰ্ডিনেটৰ। কোৱালিফিকেশ্যন MBA ইন হস্পিটেল মেনেজমেণ্ট বিচৰা হৈছে অৰ মাষ্টাৰ ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী হস্পিটেলৰ নৰ্মছৰ মৰ্মে জব কেইটাৰ বাবে দিয়া হ'ব। জব লোকেশ্যন খানাপাৰা গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন ইমেইলৰ জৰিয়তে পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো আছাম প্ৰফেশ্যনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। আছাম প্ৰফেশ্যনেল একাডেমীৰ ৰিক্ৰুইটমেণ্ট ডিটেইলছ। নম্বৰ পোষ্টটো হৈছে HR এণ্ড এডমিন MIS এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু চেলাৰী দিয়া হ'ব 27,000 পাৰ মান্থ। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন, জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে BE বা MBA বা MCA ডিগ্ৰী বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন স্কিল ট্ৰেইনিং প্ৰিফাৰ্ড। যিসকল কেণ্ডিডেটৰ মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। হাউএভাৰ কনফিডেণ্ট ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট কাম কৰ্ডিনেটৰ। জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 25,000 পাৰ মান্থ। ৰিকুৱাৰ্ড
কোৱালিফিকেশ্যন BCom বা MCom পাছ কেণ্ডিডেট বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ GST আৰু টেক্সেশ্যনৰ ভালদৰে নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এটলিষ্ট 3 years অফ এক্সপিৰিয়েঞ্চ। মিনিমাম 3 বছৰ চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ৰিটায়াৰ্ড ব্যক্তিসকলেও জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ জৰিয়তে বায়'ডাটাৰ লগতে আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফ এখন পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইয়াৰ লগতে দিয়া হৈছে কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য পজিশ্যন নেম ইন দ্য ছাবজেক্ট অফ ইয়ৰ ইমেইল। এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰোঁতে জবকেইটাৰ বাবে 28 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু যদি অধিক কিবা আপোনালোকে জবকেইটাৰ বিষয়ে জানিব বিচাৰিছে, আছাম প্ৰফেচনেল একাডেমী, উলুবাৰী, বৰা চাৰ্ভিচ, গুৱাহাটী, এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে লিডিং FMCG কোম্পানী চাদানী ইণ্ডিয়া প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড। A নম্বৰ পোষ্টটো হৈছে এৰিয়া চেলছ মেনেজাৰ আৰু B নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ। ইলিজিবিলিটি মিনিমাম 2 to 3 years এটা অভিজ্ঞতা বিচৰা হৈছে। FMCG কোম্পানীৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 25 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ৰাজধানী পাব্লিক স্কুল, নাজিৰাখাট, সোণাপুৰৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে PGT ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ আৰু জিঅ'গ্ৰাফী লগতে ছ'চিয়লজি, PGT টিচাৰ বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে TGT ছায়েন্স আৰু মেথছৰ বিচাৰিছে। C নম্বৰ প্ৰি প্ৰাইমেৰী টিচাৰ। D নম্বৰতে ৰিচিপশ্যনিষ্ট। ইলিজিবিলিটি গ্ৰেজুৱেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে BA ডিগ্ৰী থাকিব লাগিব আৰু ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 27 এপ্ৰিল তাৰিখে মৰ্ণিং 9 AM পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ফ্লেক্সিবল পেকেজিং কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। নৰ্থ গুৱাহাটী, আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট। একাউণ্টছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 2 পৰা 3 বছৰ এটা একাউণ্টিঙৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু টেলি, মাইক্ৰ'ছফ্ট এক্সেল, GSTৰ নলেজ ভালদৰে থাকিব লাগিব। জব লোকেশ্যন নৰ্থ গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। আপোনালোকে 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব আৰু মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টছ এক্সিকিউটিভ, এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।